Hello everyone, akobar mur mini vlog eta apnalok সকলোকে স্বাগতম জনাইছো এক মাহ মানৰ পাছতে আমাৰ আদিৰ মোবাইল হেৰাই যোৱাৰ বাবে ঘৰত এটাই মোবাইল হেতু কাৰণে বহুত অসুবিধা হৈছিল মোবাইলৰ ভিডিও বনাব পৰা নাছিলো তো এনেকে বহি থাকিলেও নহব ভাবিলো আজি বনাও বুলি তো এফালে আহিলো ডিউটি বাহিৰে আমি খাবলৈ মিঠাই অকনমান আৰু তাৰ পাছতে গলো আমি মাছ লবলৈ আৰু মাছৰ দাম শুনকচোন আপোনালোকে এই কিतना में लाइलिस 1900 पर 1 केजी उसको 1900 का इलिस আৰু শুনিলে নহয় আপোনালোকে নিজে মাছৰ দাম কিমান আৰু আমাৰ যিমানখিনি সামৰ্থ্য হেতু হিচাপতে খাব লাগিব তো ভাবিলো ৰৌ মাছকে লৈ যাওঁ বুলি অকনমান ডাঙৰ পিছত লৈ আহিলো আজি 2 পিস কৰি তাতে মছলা দি বনাম বুলি ভাবিছো পিয়াজ ৰসুন জলকীয়া শুকান জলকীয়া হালধি নিমখ তাৰ পাছত অকনমান কৰ্ন ফ্লোৰ দি কিনে ধুনিয়াকৈ সব ৰেডি কৰি ললো আৰু এফালে মাছত ধুনিয়াকৈ লগাই ললো মছলাখিনি আৰু তাৰ ওপৰতে দি দিছো কৰ্ন ফ্লোৰ মানে উলাই না যায় আৰু ফ্ৰাই কৰা টাইমত আৰু এইফালে মই 1 পিস দি দিলো বহুত দিন হল এনেকে খোৱা নাই আজি পইতা ভাতৰ লগত খাম বুলি ভাবিছো তো এইফালে ৰেডি হৈ গল এইফালে প্ৰায় মু মাছ ভজা ধুনিয়াকৈ হৈ গল যেহেতু পইতা ভাতৰ লগত খোৱাব এইফালে দহি আৰু নিমখ অকনমান দি অকনমান ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছো যেহেতু কালি ৰাতিৰ ভাত নহয় গৰম ভাতৰকে মই ধুনিয়াকৈ ঠাণ্ডা কৰি পইতা ভাত বনাম পইতা ভাতত অকনমান তৰকা দিলে ভাল লাগে তো হেতু কাৰণে অকনমান শুকান জলকীয়া আৰু জিৰা আৰু লগতে কলা খৰি অকনমান গৰম কৰি ফুটাই লৈছো আৰু এইফালে গৰম কৰি লোৱা সকলোবোৰ দি দিম ইয়াত আৰু এইফালে আমাৰ ধুনিয়াকৈ ৰেডি হৈ গল পইতা ভাত মছলা দিয়া মাছ ভজা আৰু গৰম কেনেকুৱা পৰিছে জনাব দেই ৰাইজ গৰমৰ টাইমত শুনো ন গৰমৰ টাইমত এনেকৈ পইতা ভাত খাব লাগে আৰু আমি পুৰা দহি সহি মিক্স কৰি ধুনিয়াকৈ আৰু এইফালে খাবলৈ বুলি বহিলো আজি মিনি ব্লগটো ইমানেই কেনেকুৱা লাগিলে জনাব বহুত দিনৰ পাছত যেটো আপলোড কৰিলো আপোনালোকে মোক পাহৰি নাযাব আৰু আজিলৈ আহিছো বাই